ভাগৰ পৰ্যালোচনাৰ বাবে পাৰমাৰ্থিক তত্ত্বৰ বাবে আমি এটি পৰ্যালোচনা আগবঢ়াব খুজিছোঁ। আমি নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ ওচৰলৈ যোৱাৰ আগেই আমাক এজুপি বৃক্ষৰ কথা দশম স্কন্ধ ভাগৱতত প্ৰকাশ কৰিছে। এই দশম স্কন্ধ ভাগৱতেনো আমাৰ কোনজোপা বৃক্ষৰ কথা প্ৰকাশ কৰিছে? আমি প্ৰথমে হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ যাওঁতে, আমি হৰিৰ কথা হৃদয়ংগম কৰিবলৈ যাওঁতে আমি প্ৰথমেই আমাৰ এই দেহৰূপী বৃক্ষজোপাৰ কথা আমি খৰচি মাৰি জানিবৰ যত্ন কৰিব লাগিব। আৰু ভাগৱতেও দশম স্কন্ধত এই আমাৰ দেহৰূপী বৃক্ষজোপাৰ কথা প্ৰকাশ কৰিছে। আমাৰ এই দেহৰূপী বৃক্ষজোপাত যিজোপা বৃক্ষ আমি শাস্ত্ৰত পাইছোঁ, হয় একডালি বৃক্ষ আছে সংসাৰ কজুৰি, তলে ভৈলা শিপা পাত ওপৰত গুৰি। আমাৰ সেই বৃক্ষজোপীৰ কথা কৈছে, যিজোপা বৃক্ষৰ শিপা ডাল পাত তলৰ ফালে আৰু গছজোপাৰ গুৰি সেয়া ওপৰ ফালে। আমি সেই গছজোপী যদি তাৰ ছায়া দৰ্শন কৰাৰ মানস কৰোঁ, তেন্তে কোনোবা জলাশয়ৰ পাৰত যদি তেনেকুৱা গছ থাকে, আমি জলাশয়ৰ তীৰলৈ গ'লে সেই গছজোপাৰ বিষয়ে আমাৰ জ্ঞান হ'ব। আমি দেখা পাম জলাশয়ত যদি লক্ষ্য কৰোঁ, সেই গছডালৰ গুৰিটো ওপৰলৈ আৰু তাৰ ডালপাত সমস্ত তললৈ ওলমি আছে। তাৰ অৰ্থ হৈছে যে নিৰাকাৰ পৰম ব্ৰহ্ম আমি যাক সদায় উপাসনা কৰি আছোঁ, নিৰাকাৰ পৰম ব্ৰহ্ম তেওঁ সদায় শীৰ্ষস্থানত আছে। আমি তেওঁক পাবৰ হ'লে সেই গছডালৰ যিবোৰ শিপা তললৈ ওলমি আছে, সেই শিপাবোৰক আমি আমাৰ সকাম কৰ্মৰ লগত জড়িত বুলি ধৰি লৈ আমি সকাম কৰ্মত সদায় লিপ্ত হৈ আছোঁ। আৰু যিবিলাক ডাল তললৈ ওলমি আছে, তিনি গুণৰ লগত জড়িত হৈ সেই ডালবিলাক তললৈ ওলমি আছে। আৰু এই ডালবিলাকৰ যিবিলাক পাত আছে, সেই পাতবিলাকেই হৈছে বেদৰ মন্ত্ৰসমূহ। আৰু এই ইন্দ্ৰিয় সমস্ত আমাৰ বিষয়সমূহ সেই বৃক্ষৰ কুঁহিপাত। সেই কুঁহিপাতবিলাক আমাৰ শাখা, এই ডালবিলাকৰ যি শাখা আছে, এই শাখাবিলাক প্ৰকৃতিৰ তিনি গুণৰ দ্বাৰা বৃদ্ধি পাই আছে। এতিয়া সেই ডালসমূহত সেই বৃক্ষৰ যি কুঁহিপাত আমি দেখা পাইছোঁ, এই বিষয়সমূহৰ যি আমাৰ ইন্দ্ৰিয়সমূহৰ বিষয়, এই বিষয়সমূহেই হৈছে সেই বৃক্ষৰ কুঁহিপাত। আমি আগতেই কৈছোঁ যে ওলমি থকা যিবোৰ শিপা নিম্নগামী হৈছে, সেয়াই হৈছে আমাৰ সকাম কৰ্মৰ লগত জড়িত। আৰু এই বৃক্ষজোপাৰ কথা দশম স্কন্ধত কি কৈছে?
প্ৰকৃতি আশ্ৰয় আশ্ৰয় আদি বৃক্ষ সুখ দুখ দুই ফল তিনি গুণে মূল অৰ্থে চাৰি ৰস শিপায়ে ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা ধাতু চাল শাখায়ে অষ্ট প্ৰকৃতি দশ বায়ুপাত ইহ জীৱ দুই অপক্ষী থাকয়াত নীতি এইডাল বৃক্ষৰ পৰা আমি কি পাম? দুটা ফল। সেই ফল দুটাৰ কথা কৈছে সুখ আৰু দুখ। তিনি গুণ। এই তিনি গুণ হৈছে আমাৰ সত ৰজ আৰু তম তিনিটা গুণৰ কথা প্ৰকাশ কৰিছে। অৰ্থে চাৰি ৰস। সেই চাৰি ৰসৰ কথা কৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু এই গছডালৰ শিপাসমূহেই হৈছে আমাৰ ইন্দ্ৰিয় সমস্ত। এতিয়া ছয় উৰ্মিৰ কথা কৈছে। ছয় উৰ্মি শোক, মোহ, জৰা, মৃত্যু আৰু ক্ষুধা, পিপাসা। এই ছয় উৰ্মিৰ কথা প্ৰকাশ কৰিছে। সাত ধাতু চাল। আমাৰ এই সাত ধাতু হৈছে ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ। এই সাতটা ধাতু। আমাৰ অষ্ট প্ৰকৃতিৰ কথা কৈছে। অষ্ট প্ৰকৃতি হৈছে পঞ্চ মহাভূত আৰু মন, বুদ্ধি, অহংকাৰ। আমাৰ দশ বায়ুৰ কথা কৈছে। দশ বায়ু হৈছে প্ৰাণ, অপান, ব্যান, সমান, উদান, নাগ, কুৰ্ম, কিকৰ, দেৱদত্ত, ধনঞ্জয়। আমাৰ এই গছজোপাৰ কথা, এই বৃক্ষডালিৰ কথা, আমাৰ দেহ বৃক্ষৰ কথা যিহেতু প্ৰকাশ কৰিছে, এই দেহ বৃক্ষতেই জীৱ আত্মা আৰু পৰমাত্মাৰূপী ভগৱন্ত আমাৰ প্ৰত্যেকৰ দেহতেই বিৰাজ কৰি আছে। আমি এই আমাৰ দেহ বৃক্ষৰ কথা আমি যদি পুংখানুপুংখৰূপে নাজানো, তেন্তে আমি কল্পতৰু বৃক্ষ মহাভাগৱত শাস্ত্ৰভাগৰ ওচৰলৈ যোৱাটো অতি দুৰূহ কাম হ'ব। গতিকে আমি আমাৰ এই দেহ বৃক্ষডালি আমাক কি বুজাইছে? দেহ বৃক্ষডালিত ক'ত কোন আছে? আমাৰ যে এই ৰক্ত মাংসৰে গঠিত আমাৰ এই জ্বৰ দেহটো যে আমি জনাৰ কোনো প্ৰয়োজন নাই, সেইটো যে আমাৰ জ্ঞান নহয়। আমাৰ যে আচল জ্ঞান, আমাৰ চৈতন্য শক্তি অৰ্থাৎ আত্মা, যাক জীৱ আত্মা বুলি কোৱা হৈছে, যাক ব্ৰহ্ম বুলি কোৱা হৈছে, যি ব্ৰহ্ম প্ৰৱেশ কৰাৰ পাছত আমাৰ ২৪ তত্ত্বৰে গঠিত এই দেহটো যিহেতু ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিছে, আমি সেই ব্ৰহ্মৰ বিষয়ে জানিব লাগিব। আৰু সেই ব্ৰহ্মৰ সাক্ষী হিচাপেই পৰমাত্মাৰূপী ভগৱান আমাৰ নিজৰ নিজৰ দেহত থকাৰ দৰে এই চৰাচৰ জগতত, চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ডত সকলো জীৱৰ লগতেই পৰমাত্মাৰূপে জীৱাত্মাৰ সাক্ষী হিচাপে প্ৰত্যেকৰ দেহতেই তেওঁ বিৰাজ কৰি আছে। আমি
এই পৰমাৰ্থ তত্ত্ব আমাৰ দেহ সম্পৰ্কত আমি জানি ল'লেহে আমি নিগম শাস্ত্ৰ কল্পতৰু বৃক্ষ মহাভাগৱত শাস্ত্ৰৰ ওচৰলৈ আমি যাব পাৰিম। কৃষ্ণ প্ৰভুসকল, আমি আমাৰ দেহ বৃক্ষৰ সম্পৰ্কত আজি আপোনাসৱৰ শ্ৰীচৰণত আমি এই তাত্ত্বিক দিশটো আমি আজি আগবঢ়ালোঁ। আৰু ইয়াত যদি কোনোবাখিনিত অগা পিছা বঢ়াটো এটা ভুলভ্ৰান্তি হৈছে, আপোনাসৱে আপোনাসৱৰ দাস বুলি আমাক ক্ষমা কৰিব। কৃষ্ণ। হৰি ৰাম কৃষ্ণ।